কোনখন সংবিধানে আপোনাক গৰু খাব অনুমতি দিছে স্পষ্ট কৰক কোনখন সংবিধানে আপোনাক অনুমতি দিছে স্পষ্ট কৰক বুজিছে এইটো আকৌ চাব আপুনি বুজিছে গৰু খোৱাসকলে এইখিনি জানিব লাগে আপুনি নুৰ ইছলাম ডাঙৰীয়া আপুনি স্পষ্ট ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত গৰু খাবলৈ অনুমতি দিছে কোন অনুচ্ছেদত গৰু খাবলৈ অনুমতি দিছে কওক যে মৌনতাই সন্মতিৰ লক্ষণ নহয় নুৰ ইছলাম ডাঙৰীয়া আপুনি যিহকে পাব যিহকে নকব গৰু খাবলৈ ভাৰতীয় সংবিধানে ক'ত অনুমতি দিছে কওক স্পষ্ট কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাৰতীয় সংবিধানক এই নুৰ ইছলাম ডাঙৰীয়াই অৱমাননা কৰিছে তেওঁ কৈছে যে ভাৰতীয় সংবিধানে গৰু খাবলৈ অনুমতি দিছে তেওঁ সোধক আপুনি কি খাব সংবিধানে তেওঁক গৰু খাব অনুমতি দিছে এইখন হিন্দুস্তান হয় নুৰ ইছলাম ডাঙৰীয়া নকব এনেকুৱা কথা নকব যুক্তি সহকাৰে কক আছে যুক্তি সহকাৰে মই কৈছো আপুনি যুক্তি কক কোনখন সংবিধানে কোন নম্বৰ অনুচ্ছেদে আপোনাক গৰু খাবলৈ গৰু খোৱাসকলক অনুমতি দিছে গৰু খোৱাসকলক কোনখন অনুচ্ছেদে কিমান নম্বৰ অনুচ্ছেদ সংবিধানৰ আপুনি বন্ধ কৰক আপুনি হেৰি কৰক আপুনি কওক ভাৰতীয় সংবিধানৰ কিমান নম্বৰ দফা অনুচ্ছেদত গৰু খোৱাসকলক গৰু খাবলৈ অনুমতি দিছে কওক নুৰ ইছলাম ডাঙৰীয়া মই আৰু শুনিছো মই এটাই শুনিছো ভাৰতৰ সংবিধানে কিমান নম্বৰ অনুচ্ছেদত কিমান নম্বৰ দফাত গৰু খাবলৈ অনুমতি দিছে গৰু খোৱাসকলক কওক ডাটা বিলাক ল'ব এনে হাল্লা কৰি নাথাকিব কথা শুনক হাল্লা কৰা নাই আপুনি নকব ভাৰতীয় সংবিধানক অৱমাননা কৰিছে আপুনি ক্ষমা বিচাৰক ভাৰতীয় সংবিধানক আপুনি অৱমাননা কৰিছে নুৰ ইছলাম ডাঙৰীয়া আপুনি ভাৰতীয় সংবিধানক গৰু খাব দিয়া বুলি কৈছে ভাৰতীয় সংবিধানে কোনখন সংবিধানৰ কিমান নম্বৰ দফাত গৰু খাবলৈ কৈছে কৰক বিহাৰ নিচিনা ষ্টেটৰ নিষিদ্ধ আপুনি গৰু খাব পাৰে আপুনি গৰু খাব পাৰে কিন্তু আপুনি ক'ব নোৱাৰে যে ভাৰতীয় সংবিধানে আপোনাক গৰু খাব আপোনাক অনুমতি দিছে আপুনি ক'ব নোৱাৰে ভাৰতীয় সংবিধানে আপোনাক গৰু খাব অনুমতি দিয়া নাই এইখন দেখক সংবিধানক আপুনি খাব মানা আপুনি কৰিব কওক নেকি আপুনি দফা কওক অনুচ্ছেদ কওক আপুনি গৰু খাব পাৰে আপুনি গৰু খোৱা হয় আপোনাৰ ভাষ্য আমি গম পাইছো যদি আপুনি গৰু খোৱা হয় আপুনি ক'ব পাৰে এনেকুৱা কথা ভাৰতীয় সংবিধানত কওক আপুনি কওক কোনখন অনুচ্ছেদ ভাৰতীয় সংবিধানত কৈছে মোক কওক মই কৈছো নোৱাৰে আপুনি সাবিত কৰক মই কৈছো নোৱাৰে আপুনি সাবিত কৰক আপুনি আপুনি ইহুদি আৰু খ্ৰীষ্টান সাবিত কৰক যদি পাৰে আপুনি সাবিত কৰক যে গৰু খোৱাসকলক গৰু খাবলৈ অনুমতি দিছে বন্ধ কৰক নোৱাৰে ক'ব আপুনি চুৰ কৰি গৰু মাৰিব পাৰে গৰু খাব পাৰে তাতে কৰক দেখাও আৰু চাৰিটা টপ মোষ্ট কোম্পানী চুৰ কৰি গৰু মাৰিব পাৰে চুৰ কৰি গৰু খাব পাৰে ভাৰতীয় সংবিধানে এইখন দেশত গো মাতা বুলি কৈছে গো মাতৃক এইখন দেশত ধৰ্মশাস্ত্ৰই মাতা বুলি স্বীকৃতি দিছে ইয়াৰে ভাৰতীয় সংবিধানে গৰু খাব কাৰণে অনুমতি দিয়া নাই আপুনি কি ফুল মেছেজ দিছে এইখন মঞ্চৰ পৰা আপুনি যদি গৰু খোৱা হয় যদি আপুনি গৰু খোৱা হয় আপুনি ক'ব পাৰে কিন্তু ভাৰতীয় সংবিধানে আপোনাক গৰু খাব অনুমতি দিয়া নাই গৰু খাব কোনে গাহৰি খাব কোনে কি খাব ঠিক আছে হ'ব হেতু আপুনি হেৰি কৰি দিব ঠিক আছে মই মনোজ ডেকাৰ পৰা আপুনি বাছি দিব ঠিক আছে নুৰ ইছলাম হ'ব মই এনেকে বাছি দিব মনোজ ডেকা মই এটো খুৰিব বিচাৰিছো অসম চৰকাৰ বিজেপিৰ কেন্দ্ৰ বিজেপি চাৰিটা টপ মোষ্ট যেটো বিফ এক্সপোৰ্টাৰ কোম্পানী চাৰিটা বন্ধ কৰি দেখাই দিও নহয় মই নুৰ ইছলাম ডাঙৰীয়া বন্ধ কৰি দেখাই দিও মনোজ ডেকা ডাঙৰীয়া কৈছে যে গো মাতা হিচাপে পূজা কৰে বাবে এটো বন্ধ কৰিব লাগে তেওঁ হেতু কৈছে ঠিক আছে মই কি কৈছো আস্থাটো আপোনাৰ আস্থা আপোনাৰ মোৰ আস্থা মোৰ আপোনাৰ আস্থা জানে গৰু খাবই তাৰ মানে আপুনি গৰু খাবই আপুনি গৰু খোৱা হয় নেকি কক কি আপুনি গৰু খাবই তাৰ মানে আপুনি গৰু খাবই তাৰ মানে গৰু অকল মুছলমানে খায় নেকি এই কথা মোক মই গৰু খোৱা হল ঠিক আছে মই গৰু খোৱা হল খাই বলে আপোনাক টাৰ্গেট কৰি আছে মই তনলি মুছলমান বুলি কোৱা নাই গৰু খোৱা হল মই যিসকলে গৰু খায় গৰু খোৱা হল আপুনি চাব আৰে ভাই মই গৰু খোৱা হল কৈছো যিসকলে গৰু খায় নাগালেণ্ডৰ চাবলৈ নহয় মই ভাৰতবৰ্ষত আৰে আপুনি নৰষ্টিতে বন্ধ কৰি দেখাই দিও গৰু খোৱা হল কৈছো যিসকলে বাদ দিব মুছলমানে এনেই বাদ দিব নাগালেণ্ড বন্ধ কৰি দিয়ক নুৰ ইছলাম ডাঙৰীয়া মই কৈছো যিসকলে গৰু খায় গৰু খোৱা সকলক কৈছো দিব আপুনি হেৰি যদি আপুনি গৰু খোৱা হয় আপোনাকো কৈছো মেঘালয়ত কৰক যদি আপুনি গৰু খোৱা হয় আপোনাকো কৈছো মানে যে গৰু খাবই লাগিব এনেকুৱা কোনো ধৰণৰ বাধ্যবাধকতা নাই অতে কক না আপুনি হেতু বাধ্যবাধকতা না আপুনি কিয় কৈছে ভাৰতীয় সংবিধান আপুনি অনুমতি দিয়া বুলি আৰু ভাৰতীয় সংবিধান আপুনি কিয় আপুনি হেৰি কৰিছে আপুনি বন্ধ কৰি দেখাই দিও আপুনি কিয় তুচ্ছ তাচ্ছিল্য কৰিছে ভাৰতীয় সংবিধান তুচ্ছ তাচ্ছিল্য কৰা আপুনি অধিকাৰ ক'লে আপুনি কিয় ক'লে আপুনি ৰিপিট কৰক ভাৰতীয় সংবিধানে মানে অনুমতি দিয়া বুলি কৈছে
ভাৰতীয় কোনে সংবিধানে কি খাব কাকো নাখাব গৰু খাবলৈ ব্যক্তিগত অনুমতি কথা। দিয়া নাই এইখন এইটো দেশত। ব্যক্তিগত কথা ব্যক্তিগত কথা এইখন আপোনাৰ হ'ব দেশতে পাৰে, নৰ্থ কিন্তু ইষ্টত ভাৰতীয় বন্ধ কৰি সংবিধানে ক'ব নোৱাৰে যে মুছলমানে ভাৰতীয় এনেই বাদ দিব। সংবিধানে আমি ভাৰতীয় মুছলমানে সংবিধান আমি গৰুকে খাবই সন্মান লাগিব। জনাওঁ। ইয়াৰ কোনো আমি বাধ্যবাধকতা এখন নাই। দেশত থাকোঁ কিন্তু ভাৰতীয় এইটো কোনো সংবিধানক বাধ্যবাধকতা আমি নাই, বুজিছে চেলুট ডাঙৰীয়া? জনাওঁ। কিন্তু আপুনি কিন্তু কৈছে কথাটো হ'ল, নাই, ভাৰতীয় সংবিধানে কথাটো গৰু খাব হ'ল, দিছে। আপুনি আপুনি যদি নৰ্থ গৰু ইষ্টত খোৱা, বন্ধ কৰি আপুনি দেখাই যদি দিয়ক। গৰু খোৱা, আপুনি মেঘালয়ত আপোনাৰ দেখাই মুখৰ পৰা দিয়ক। সেইটো কথা আপুনি মেঘালয়ত দেখাওক, স্বাভাৱিক ওলাব অৰুণাচলত পাৰে। দেখাওক, নাগালেণ্ডত দেখাওক, দেখাই দিয়ক। কি মই- মিজোৰামত দেখাওক। মই নোৱাৰে আপোনালোকে। মই কি এক কৈছো অকল এটা অসম টাৰ্গেটৰ বুলি নহয়, মুছলমান। য'ত গৰু মুছলমানে যিসকলে নাখায়, গৰু অকল খায়, গৰু- যিসকলে গৰু খায়, মুছলমানে নাখায়। যিসকল গৰু গৰুটো খোৱা, মই খ্ৰীষ্টানেও তেওঁলোকক খায়, কৈছো। ইহুদীও খায়। যিসকলে বুজিছে? গৰু ইহুদীও খায়, খ্ৰীষ্টানেও যিসকলে খায়। গৰু খোৱা, আপুনি মই নহয়। তেওঁলোকক কৈছো। আপুনি যোনে ক'লেই নাখায় মই নহয়, তেওঁক কোৱা নাই, আপোনাৰ সি মতে খ্ৰীষ্টান হওক, সি মুছলমান হওক, বৌদ্ধ হওক, যোনে গৰু নাখায় ঠিক আছে, মই তাক বাছ। কোৱা নাই। এই কথাটো আপুনি যিসকলে কওক, খায় মই তাক এটা কথা কৈছো। আপুনি কওক যে এই নাগালেণ্ডৰ মানুহে গৰু খোৱা বন্ধ কৰিব লাগে, কওক। আৰে ভাই, অৰুণাচলৰ মানুহে বন্ধ কৰিব লাগে, কওক আপুনি। মই সেই কথাই এইটো কৈছো কওক, যে মিজোৰামত বন্ধ কৰিব লাগে, সমগ্ৰ মেঘালয়ত এই ভাৰতবৰ্ষত কথাটো এবাৰ কওক আপুনি। সমগ্ৰ মুছলমানে এনেই বাদ দিব। ভাৰতবৰ্ষত মুছলমানে গৰু আৰে খাবই মোৰ লাগিব, চাবে শুনক, বাধ্যবাধকতা নাই নহয়। শুনক, শুনক, আপুনি এই কথাটো শুনক, কওক। ডাঙৰীয়া শুনক, এটা এইটো মোক ষ্টুডিঅ'ত শুনক, এই কথাটো কওক। শুনক, আপুনি কওক, শুনক, আপুনি কওক আৰে ডাঙৰীয়া যে- শুনক, না, আপুনি কওক। মানে শুনক, এটা মই কৈছো, মই এই মঞ্চৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ মই বিনয় অনুৰোধ জনাইছো, সনাতনী হিন্দু আৰ্মীৰ তৰফৰ পৰা গৌ মাতাক ৰাষ্ট্ৰ মাতা হিচাপে স্বীকৃতি দিয়ক, প্ৰথম কথা। দ্বিতীয় কথা হৈছে, যিসকলে গৌ হত্যা কৰিব, চুৰ কৰি হওক, মুকলি কৰি হওক, চুৰ কৰি হওক, সেইসকল গৌ হত্যাকাৰীক বধ কৰা এখন কানুন মানে বনাব লাগে। এইখন ভাৰতবৰ্ষত মই বিশেষ কৰি কৈছোঁ, গৰু খোৱাসকলৰ কাৰণে। যিসকলে গৰু খায় তেওঁলোকৰ কথা কৈছোঁ, আৰু যিসকলে গৰু নাখায় মই তেওঁলোকৰ কথা কোৱা নাই। বহুত মুছলমান আছে গৰু নাখায়, বহুত সন্মান সহকাৰে গৌ মাতৃক তেওঁলোকৰ পূজ্য জ্ঞান কৰে, বহুত আছে, বহুত ল'ৰা আছে। আমি এই কেইদিনমান আগতে পাইছিলোঁ মুস্তাফা কামাল আজাৰী, তেওঁ এজন আজাৰী, এজন মুছলমান সম্প্ৰদায়ৰ, তেওঁ কিন্তু গৰু নাখায় বুলি কৈছে। সৌদিনা আমি পাইছিলোঁ এই মঙলৰ কি আছিলে নাম, এইখন মঞ্চতে আছিলে আশ্ৰাফুল হক, তেওঁ কৈছে যে গৰু ময়ো নাখাওঁ। মই সেইসকল ব্যক্তিৰ কথা মই কোৱা নাই যিসকলে গৰুক সন্মান কৰে, যিবিলাক গৰু খোৱা, গৰু খাব নোপোৱা, যি খকুৱা, মই তেওঁলোকৰ কথাই কৈছোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই সনাতন হিন্দু আৰ্মীৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনাম, আপোনাক ভগৱানে সুবুদ্ধি উদয় কৰিছে, ভগৱানে আপোনাক সত্তায়ক প্ৰদান কৰক। মই ইয়াৰ আগত টকশ্ব'টো মই কৈছোঁ, আৰু এতিয়া আপুনি কাম কৰক, যি আমাৰ নুৰজামান ডাঙৰীয়াই ক'লে যে গৌ মাতাক ৰাজ্য মাতা হিচাপে আপুনি স্বীকৃতি দিয়ক। প্ৰথম কথা, যেতিয়া ৰাজ্য মাতা স্বীকৃতি দিব, যিসকলে অবৈধভাৱে গৰুক হত্যা কৰিব, যিসকলে চুৰ কৰি মানে হত্যা কৰিব বা মুকলিকৈ হত্যা কৰিব, তেওঁলোকক ৰাজহুৱা স্থানত বধ কৰা এখন নিয়ম, এখন আইন এখন বনাওক। তেওঁলোকক ৰাজহুৱা স্থানত, সি যোনেই নহওক কিয়, গৰু খোৱা যোনেই নহওক, যদি কোনোবা হিন্দুও গৰু খাইছে, বহুত আছে আমাৰো হিন্দু আছে, বহুত খাব নোপোৱা মানে গৰু খোৱা আছে, অকল যে মুছলমানে গৰু খায় সেইটো নহয়, বহুত গৰু খোৱা হিন্দু আছে, হয়। মই তেওঁলোকক কয়, মই যিসকল গৰু খোৱা তেওঁলোকক মুকলিকৈ গৰু যোনে হত্যা কৰে তেওঁক বধ কৰা এখন কানুন বনাওক। তেতিয়া এই গৌ মাংস নে বজাৰত বিকিব পাৰিব, নে হোটেলত বিক্ৰী কৰিব পাৰিব, নে ৰেষ্টুৰেণ্টত বিক্ৰী কৰিব, নে ৰাজহুৱা স্থানত, সীমিত কৰি, সীমিত গণ্ডিৰ ভিতৰত ৰাখি একো লাভ নাই। গৌ মাতাক, আপোনাৰ শক্তি আছে, আপোনাৰ ক্ষমতা আছে, মই জানো আপুনি ৰাজ্যৰ এজন প্ৰভাৱশালী মুখ্যমন্ত্ৰী। একনাথ সিন্ধে ডাঙৰীয়াই যেনেকৈ সনাতনী সভ্যতা সংস্কৃতিৰ বাবে যিখিনি কাম কৰিছে, আপুনি দ্বিতীয়জন ব্যক্তি হওক, এতিয়াহে আপোনাৰ কথা মনত ৰাখিব। অসমৰ জনগণে, সনাতনী জনগণে আপোনাক সদায় চেলুট কৰিব, ক'ব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ত গৌ মাতাক ৰাজ্য মাতা হিচাপে স্বীকৃতি দিছে, আৰু অসমত যোনে গৌ হত্যা কৰিছে মুকলিভাৱে তেওঁক বধ কৰাৰ কাৰণে এখন নতুন আইন আনিছে, নতুন কানুন আনিছে, আৰু ৰাজহুৱা স্থানত শাৰী পাতি গৌ হত্যাকাৰীসকলক মানে বধ কৰিছে ৰাইজৰ সন্মুখত। এনেকুৱা এখন আইন বনাওক, তেতিয়া এই গৰু খোৱাসকলৰ গৰু খোৱা মুখখন বন্ধ হ'ব। আপুনি এতিয়া ৰ'ব, ইছলাম ডাঙৰীয়া কওক। এতিয়া চাওক, আইনটো এতিয়া চাওক, এই আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক, প্ৰধানমন্ত্ৰী ডাঙৰীয়া হওক, কেবিনেটৰ ক্ষমতা আছে, আইন বনাব ক'লেতো কোনোবাই বনাব নোৱাৰে। এইটো সংবিধানৰ বহুত গণ্ডি থাকে, কিছুমান নিয়ম নীতি আছে। কিয় নোৱাৰিব? পাৰিব, যদি বহুমত থাকে। নহয় ডাঙৰীয়া, নহয় আপোনাৰ সময়ত মই এটা মাত দিয়া নাই। আপুনি যেতিয়া কথা কৈ আছে লাহে লাহে কম কথাবিলাক কাটিম। নাই মই কিন্তু মাতে দিয়া নাই। পিছত ক'ব, পিছত ক'ব। আপোনাৰ সময় পাব, আপুনি ক'ব। মানে চাওক, এতিয়া মই এটা কথাই কৈছিলোঁ, ঠিক আছে, মুছলমানে যে গৰু খায় সেইটো কথা নহয়। আপুনি যদি অল অভাৰ ইণ্ডিয়া, মই অকল মুছলমান বুলি কোৱা নাই দেই, মই যিসকলে গৰু খায়, গৰু খোৱাসকলৰ কথা কৈছোঁ। আপুনি এতিয়া নামাতিব, তেওঁ গোটেই বক্তব্যটো শুনি লওক।
মানে হাল্লা কৰিলে মানুহে বুজি পাব হাল্লা কৰা নাই মই আপুনি ভালকৈ শুনক, যিসকল আমাৰ- গৰু খোৱা বুলি কৈছো তাক কৈছো ঠিক আছে আপোনাৰটো ঠিক আছে মোৰ কথাটো হ'ল যে গোটেই ইণ্ডিয়াটো পিছৰ কথা এইটো এটা চেণ্ট্ৰেল পৰ্যায়ৰ কথা যিহেতু নেডাৰ আহ্বায়ক হয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গতিকে নৰ্থ ইষ্টৰ গোটেইকেইটা ৰাজ্যত আপোনাৰ বিজেপি চৰকাৰ হয় গতিকে মই ভাবোঁ যে প্ৰথমে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি যিহেতু ৰকিবুল হুছেইন ডাঙৰীয়াই এটা কথা কৈছিল যে গৰু মাংস খুৱাই এইটো জিকিলে সিও এটা হ'ল সিটো এটা বিজেপিৰ এজেণ্ট হয়ে কংগ্ৰেছটো শেষ কৰাৰ মাষ্টৰ হ'ল ৰকিবুল হুছেইন গতিকে তাৰপিছত নক'ব মই পাৰ্টিৰ কথা নক'ব দেই ইয়াত নহয় কথাবিলাক নহয় গৰু মাংসত ৰাজনীতি আনিব নহয়, ৰকিবুল হুছেইনে আপুনি যিটো শুনক, ভাল আপোনাৰ কথা কৈছে, তেওঁৰ কথাটো শুনক সুবুদ্ধি ডাঙৰীয়া উদয় আপোনাৰ হৈছে। মতে মই কথা নকওঁ মোৰ মতে সুবুদ্ধি মই উদয় হৈছে এই ৰকিবুল ৰাজনীতি হুছেইনৰ নহয় ইয়াত ইয়াত এইটো- আমি সন্মান জনোৱা উচিত নাই আপোনাৰ মতে নাই আপোনাৰ মতে মই কথা নকওঁ ডাঙৰীয়া আপুনি মোৰ মতে ক'ব নালাগে আপোনাৰ মতে আপুনি ক'ব নহয় ৰাজনীতি নহয় নকৰিব ৰাজনীতি কি গৰু মাংসত ৰাজনীতি নকৰিব পলিটিকেলি হৈছে আপুনি নকলেও হ'ব নেকি আৰু যিয়ে নহওক আচ্ছা এই কথাৰ আঁত ধৰি যদি মানে কেবিনেট পিছদিনাই সিদ্ধান্ত ল'ব পাৰে আজিয়ে যাতে আজিৰে আমি যিটো কথা পাতিলোঁ মনোজ ডাঙৰীয়া ডেকা ডাঙৰীয়াৰ কথা কৈছে যে মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰথমে নেডাৰ আহ্বায়ক হিচাপে নৰ্থ ইষ্টত যাতে গো হত্যা বন্ধ হয় নিষিদ্ধ হয় এইটো এটা প্ৰস্তাৱ লওকচোন চাওঁ নহয় ডাঙৰ শুনক এইটো প্ৰথম আমি ঘৰখনৰ পৰা আমি নিজৰ ঘৰৰ পৰা আমি নহয়। চাফ চিকুণ আমাৰ নিজৰ এইটো ঘৰৰ কথাটো। চাৰিওকোণৰ পৰা আৱৰ্জনা আমি কথাটোতো গুচাব লাগিব এইটো। তাৰপিছত আমি এইটোতো ইছ্যুটো ওচৰ গো- চুবুৰীয়া গো- ওচৰ মাংস চুবুৰীয়া নহয়। গাঁওখন গো মাংস হত্যা- জিলাখন গো হত্যাৰ কথা তাৰপিছত নহয়। আমাৰ গো ওচৰীয়া হত্যাৰ কথা ৰাজ্যখনৰ নহয়। পিনে আমি আগুৱাই ইয়াত যাব এটা লাগিব অস্থিৰ পৰিৱেশ। তাৰপিছত আমি কাৰণ দেশখনৰ শুনক, পিনে আপুনি আমি- একেবাৰে আপোনাৰ ঘৰখনৰ পৰা আপুনি বেলেগৰ সৈতে চাফা কৰিব নোৱাৰে নহয় আপুনি নিজক নাই, ঠিক সংযম আছে। কৰক আচ্ছা, আপুনি মোক- আপুনি আচ্ছা, আপোনাৰ আচ্ছা, প্ৰতিজ্ঞা আপুনি লওকচোন কওক। আজি এখন নাই, মঞ্চৰ আপুনি পৰা কওক এটা কথা। নুই যাব লাগে নাই, এক নাই, মিনিট নাই, নাই, আপুনি এটা সংকল্প লওক যে আজিৰ পৰা মই গৰু নাখাওঁ তাৰপিছত আপোনাৰ কাষৰ ঘৰো নাখাব শুনক। তাৰপিছত কাৰো আমাৰ শুনক, কাষৰ ঘৰো নাখাব মই খাম আপুনি নাখাম কৈছে এইটো বুজিছেনে? মোৰ কথা মোৰ ব্যক্তিগত কথা নহয় মই নহয় আপোনাক- আপুনি সংকল্প লওক না আপুনি কিয় আপোনাৰ সংকল্প কথা মই ল'ব শপত নোৱাৰে? কিয় ল'ম হা? আপুনি আপুনি লওক না আপুনি আপুনি নোৱাৰে। শপত লওক যে আপোনাৰ নহয় আমি আনুগত্য নাই। মই অসমৰ এটা এতিয়া আপোনাৰ আজিৰ পৰা এটা ধৰ্মৰ গোটেই ওপৰত নৰ্থ ইষ্টৰ আপোনাৰ বন্ধ আনুগত্য কৰাৰ নাই। ক্ষেত্ৰত মই আপোনাৰ আন্দোলন এটা কৰিম ধৰ্মৰ আপুনি এইটো আনুগত্য কওক যে নাই। গোটেই নৰ্থ ইষ্টৰ আপুনি সনাতনী গো হত্যা সভ্যতা বন্ধৰ সংস্কাৰৰ ক্ষেত্ৰত আপোনাৰ মই আনুগত্য নাই যিখন দেশত আছে আন্দোলন কৰিম এইটো সেই কওক দেশৰ এই কথাটো কওকচোন আপুনি আপুনি। ভাই ভাই বুলি কয় আপুনি এই তই কথাটো কওক ভাতৃত্ববোধ বুলি নহয় কয়। আপুনি এই আপুনি কথাটো ভাতৃত্ববোধ কওক আপুনি যে নহয় ভাতৃত্ববোধ আপুনি এই দেখুৱাওক কথাটো না। কওক আপুনি যে গৰু খাই আপুনিতো- ভাতৃত্ববোধ দেখুৱাব আপুনিতো আপুনি কি হিন্দু- কয় আপুনি না না এইবিলাক সনাতনী বেয়া সু- কথা। এইবিলাক সেনা- বেয়া কথা, এইবিলাক বেয়া কথা, এইবিলাক বেয়া কথা, এইবিলাক বেয়া কথা, সনাতনী এইবিলাক বেয়া সুৰক্ষা কথা। সেনাৰ এইবিলাক এজন বেয়া সভাপতি কথা। আপুনি আপুনি আজিৰ গৰু পৰা খাই ভাতৃত্ববোধ কওক কেনেকুৱা যে দেখাব নৰ্থ হে? ইষ্টত গো নিষিদ্ধ কৰাৰ ক্ষেত্ৰত যি ভূমিকা ল'ব লাগে আপোনাৰ মানে কৰিব সংগঠনৰ তৰফ- লাহে এইখিনি লাহে লওকচোন চব চাওক। হ'ব কওক, লাহে আজিয়ে লাহে কওক। চব হ'ব আজিয়ে মই এইখন কওক মঞ্চৰ পৰা যে কৈছো আজিয়ে কওক যে সকলো মেঘালয়ত সনাতনী গো সজাগ নিষিদ্ধ হওক হ'ব লাগিব বিজেপিক ভোট কওক দিয়ক। আপুনি কওকচোন বিজেপি নাগালেণ্ডত চৰকাৰ গো যেতিয়া এখন গো নিষিদ্ধ দেশত হত্যা থাকিব নিষিদ্ধ হ'ব চব লাগিব সম্ভৱ হ'ব কিয় ক'ব নোৱাৰে বাকী এইটো? কোনো চৰকাৰে অকল সম্ভৱ নহয় কিয় এটা- বিজেপিক নাই, এশতাংশ আপুনি ভোট কথাটো দিয়ক কওক অহা আপুনি। 26ত আচ্ছা, আৰু এই আচ্ছা, আপুনি এই কওক। দেশত নহয়, নহয়, প্ৰতিখন নহয়, ৰাজ্যত আপুনি বিজেপি হাল্লা চৰকাৰ কৰি আপোনাৰ নাথাকিব। আনিবলৈ চেষ্টা নহয়, কৰক আপুনি শুনক আপুনি এটা কথা মই কওক আজি বিজেপিৰ এজেণ্ট হিচাপে আজি কোৱা যিহেতু নাই মুখ্য- মই যে সনাতনী হিচাপে আজি- কৈছো বিজেপি যি কাম কৰি আছে শুনক, কংগ্ৰেছৰ মই- কুমাৰ কৰা নাই, নাই, নাছিলে নাই, খুব নাই। ভাল কাম কৰিছে সকলোৱে বিজেপিক সেইটো চাপৰ্ট আপুনি কৰক ৰাজনীতি আনিলে। এতিয়া কিয় বিজেপি আৰু কংগ্ৰেছ Yes. কিয় ৰাজনীতি আনিছে নহয়, নহয়, মানে আপুনি- অ আজি কংগ্ৰেছে মানে দুৰ্নীতি আপুনি কৰা কিয় আছে। আনিছে আজি আপুনি বিজেপি যিটো মই কথা একেবাৰে কয় সেইটো কৈছো। কওক বিজেপি আপুনি এটা চৰকাৰে কাম কৰক, তাত আজি- হিমন্তই হওক নহয়, বা যোনে ৰ'ব নহওক, ৰ'ব আপুনি কথা ক'ব তেওঁ দিয়ক আপুনি সনাতনী শুনক, সভ্যতা সংস্কৃতিৰ আপোনাৰ কাম মতে কৰিছে, নহ'ব নহয় আপুনি সকলোৱে সমৰ্থন নহয়, দিয়ক নহয়, 100% নহয় 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 2026 আপুনি ভোট কৈ দিয়ক। থাকিলে নহ'ব নহয় সনাতনী হিন্দু আৰ্মিৰ নহয়, কথা মই কৈছো ঠিক আছে মই এটা কি সন্ত কৈছো, হিচাপে আপুনি সনাতনী প্ৰত্যেকজন ব্যক্তিক হিন্দু কৈ সুৰক্ষা অনুৰোধ সেনাৰ জনাইছো পৰা বিজেপিক নৰ্থ ভোট ইষ্টত দিব গো হত্যা বন্ধ 2026 হ'ব লাগে বুলি এই কথাটো কওকচোন তেতিয়া আমাৰ সকলো বন্ধ এই হ'ব কথাটো আপুনি এই কওকচোন। গৰু খোৱাসকলৰ এই কথা ক'ব চৰিত্ৰ নোৱাৰে নেকি আপুনি? তেতিয়া কওক এই কথাটো। সম্পূৰ্ণ না, মুকলি আপুনি কওক শেষ হৈ যে যাব। নাই, নাই, কওক এই এতিয়া কথাটো। বৰ্তমান আমাৰ কওক আপুনি 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 এটা কওক এইটো। মনোজ ডেকা কাৰণ মনোজ এইটো ডেকা আপুনি ডাঙৰীয়া ক'ব নোৱাৰে মনোজ ডেকা আৰু ডাঙৰীয়া নোৱাৰে আপুনি যদি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনালে এটা অনুৰোধ আৰু জনাই দিয়ক যে আল কাবিৰ এক্সপৰ্ট প্ৰাইভেট লিমিটেডৰ অনাৰজন মিষ্টাৰ সতীশ এণ্ড মিষ্টাৰ অতুল সব্ৰৱাল আচ্ছা মই চাব এক সকলো নম্বৰ বন্ধ মই আৰবিয়ান এক্সপৰ্ট হ'ব ৰাষ্ট্ৰপতি ৰ'ব ৰ'ব কোৱাৰ লগে আৰবিয়ান লগে এক্সপৰ্টৰ শুনক, সুনীল ডাঙৰীয়া, কাপুৰ নুৰজামান চাব ডাঙৰীয়া, কওক। MKR ফ্ৰজেন ফুড এক্সপৰ্ট প্ৰাইভেট লিমিটেডৰ অনাৰজনৰ নাম মদন এবৰ্ড চাব PML ইণ্ডাষ্ট্ৰী প্ৰাইভেট লিমিটেডৰ অনাৰ নেম মিষ্টাৰ AS বিন্দ্ৰা এই চাৰিটা বিপ ঠিক আছে, এক্সপৰ্ট দাদা। কোম্পানী হয়। নহয় এই চাৰিটা টপ মোষ্ট ইণ্ডিয়াৰ 6টা কোম্পানীৰ ভিতৰত চাৰিটাই টপ এতিয়া এই দাদা, চাৰি- ৰ'ব আপুনি কৈছে শুনক অষ্ট্ৰেলিয়াৰ পিছতে ইণ্ডিয়াৰ ইমান আপুনি 2014 যদি চায় 4.35 মিলিয়ন টন আপুনি বিগ এক্সপৰ্ট হৈছে চাব এই চাৰিটা কোম্পানীৰ পৰা এই চাৰিটা কোম্পানীৰ অনাৰ কোন এইখিনি মই ক'ব লাগে নহয় মোৰ আপুনি শেষ কৰি নাই মোৰ শেষ কৰিব হয়। নাই এইটো এটা চাব এই আমাৰ কথাবিলাক হ'ল যে এইটো যে মই কি কৈছোঁ যে এইটো গো বা গৰু মাংস খাব যে লাগিব এইটো কোনো বাধ্যবাধকতা নাই এইটো মই ক্লিয়াৰ কৰিছোঁ ত খাই কিয় ৰ'ব কথাটো শেষ কৰিব দিব কাৰণ এইটো বাই চইচ গাহৰিটো সকলো হিন্দুৱে নাখায় খায় নেকি নাখায় নাখায় কিন্তু কোনোবাই খায়
আপুনি কওকচোন যে আৰে গাহৰিকটো গাহৰি মাতা বুলি কোৱা নাই, গো মাতা বুলি কৈছে। এই কথাটো গো মাতা বুলি কৈছে, গাহৰিটো মাতা বুলি কোৱা নাই। আপুনি গাহৰি খ্ৰীষ্টানসকলে যিটো খায়, হিন্দুও নাখায়, মুছলমানো নাখায়, জৈনও নাখায়, আপুনি গু খাব নেকি কওক? এইবিলাক খ্ৰীষ্টানক কওক। আপুনিও নাখায় নহয়, গাহৰিয়ে গু খায়। হা, গাহৰিয়ে গু খায়, কিন্তু গৰুটো মানে গু নাখায় নহয়। এই শুনক, আপোনাৰ গাহৰি শ্ৰদ্ধা নেকি আপোনাৰ তাত, আপুনি গাহৰি নেকি? গতিকে আপোনাৰ শ্ৰদ্ধাটো মোৰ লগত চাপি দিব নোৱাৰে নহয়। আপুনি আপোনাক মই ফৰ্চ কৰিব নাযাওঁ, আপুনি মোক ফৰ্চ কৰিব নোৱাৰে। যদি আপুনি পাৰে, ঠিক আছে, গো বেন হ'ব লাগিব। আজিৰ পৰা এটা কথা কওক, মই কৈছো ক্লিয়াৰলি যে এই 4টা কোম্পানীৰ বিষয়ে আপুনি হেৰি কৰিব। হয়, এটা মই কৈছো, এইটো এটা কওক। দ্বিতীয়তে নৰ্থ ইষ্টত যাতে গো অসমৰ লগতে এই যে অলপ ঘৰত যে খাব লাগে এইটোও নালাগে, এইটোও বন্ধ হ'ব লাগে। গোটেই নৰ্থ ইষ্টত নৰ্থ ইষ্টত যাতে গো হত্যা নহয়, এই কথাটো আপুনি এবাৰ কওক যে গোটেই নৰ্থ ইষ্ট বন্ধ হ'ব। এই কথাটো ক'ব, এটা আপুনি ধুনীয়াকৈ শুনক, লগতে অসমৰ ৰাইজে ৰ'ব। আচ্ছা, এই যদি শুনক, মই কি কৈছো, যদি আজিৰ দিনত শুনক, আজিৰ দিনত যোন যিসকলে যে বিফ খায়, আচ্ছা খায়, বিফ খাই মানুহ মৰা নাই, কিন্তু মদ খাই মানুহ মৰে। গতিকে মদটো নিষিদ্ধ কৰিব দিয়ক। দাদা চব কৈছো, মই চব কওক। এটা শুনক দাদা, মই এইখন মঞ্চৰ পৰা মই সকলো সনাতনী বা সকলো ইছলাম মজহবধাৰী বা বৌদ্ধিষ্ট, খ্ৰীষ্টিয়ান, যিসকলে গো মাংস ভক্ষণ কৰে আৰু যিসকলে গো মাংস ভক্ষণ নকৰি গৰু মাংসৰ ব্যৱসায় কৰি টকা পইচা উপাৰ্জন কৰি আছে, মই তেওঁলোককো কৈছোঁ যে গো মাংস যে খোৱা আৰু গো মাতাক মানে কাটি পিচ পিচ কৰি বিক্ৰী কৰা আৰু সেই টকাৰে আপুনি ভোজন কৰা, সেই একেটাই মহাপাপ, গো হত্যা মহাপাপ। ঠিক আছে, প্ৰথম কথা মই অকল যে মুছলমানকে কৈছোঁ সেইটো নহয়, যিসকলে গৰু খায় গৰু খোৱা বুলি কৈছোঁ দেই। মই কৈছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাওঁ, আপুনি নিশ্চয় নুৰুজ্জামান ডাঙৰীয়াক শুনিছে যে গো মাতাক ৰাষ্ট্ৰমাতা যে স্বীকৃতি দিয়ক আৰু এনেকুৱা এখন আইন আনক যিসকলে মানে গৰু খোৱা আৰু গৰুৰ লগত মানে বিক্ৰীৰ লগত জড়িত, তাত কোনো মই ধৰ্মৰ কথা মই ক'বলৈ যোৱা নাই। ধৰ্ম হিন্দু হওক চাই ইছলাম মজহব হওক চাই খ্ৰীষ্টান হওক, মই কাৰো কথা, যিসকলে গৰু বেপাৰ কৰি আছে, গো মাংস কাটি কাটি পিচ পিচ কৰি পেকেজিং কৰি আছে, মই সেই সকলৰ কথাই কৈছোঁ যে আইনখন আনক, গো মাতাক ৰাষ্ট্ৰমাতা স্বীকৃতি দিয়ক। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপুনি প্ৰভাৱশালী শক্তিশালী এজন ব্যক্তি, গুণী জ্ঞানী এজন ধাৰ্মিক ব্যক্তি, গো মাতাক যিহেতু আপুনি গো মাতা বুলি কয়, আপুনি এখন ৰুটি খুৱাব আহে, আপোনাৰ কিয় সততা আৰু সাহস নাই আপুনি গো মাতাক ৰাষ্ট্ৰমাতা স্বীকৃতি দিব? আপুনি কি ধৰণৰ ৰাজনীতি কৰিছে মই নাজানো। মই বিনয় অনুৰোধ কৰিছোঁ এই মঞ্চৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক গো মাতাক ৰাষ্ট্ৰমাতা হিচাপে স্বীকৃতি দিয়ক আৰু এখন এনেকুৱা আইন প্ৰণয়ন কৰক যিসকলে চোৰাং কৰি হওক বা মুক্তভাৱে হওক গো বধ কৰিছে তেওঁলোকক ৰাজহুৱা স্থানত আনি বধ কৰা নিয়ম কৰক। নৰহত্যা মহাপাপ, গো হত্যা মহাপাপ, কিন্তু বধটো মহাপাপ কেতিয়াও নহয়। যেনেকুৱা কংস বধ কৰিছিলে ভগৱান শ্ৰীকৃষ্ণই, হিৰণ্য কশিপু বধ কৰিছিলে, ৰামে ৰাৱণক বধ কৰিছিলে, হয়নে? সেইবাবে মই কৈছোঁ যে এনেকুৱা এখন আইনক গো মাতাক ৰাষ্ট্ৰমাতা স্বীকৃতি দিয়াৰ লগে লগে আমাৰ দায়িত্ব থাকিব প্ৰত্যেকজন ব্যক্তিৰ, প্ৰত্যেকজন এই ভাৰতীয় নাগৰিকৰ যে গো মাতাক ৰাষ্ট্ৰমাতা স্বীকৃতি দিছে। কোনোবা যি অবৈধভাৱে তাক হত্যা কৰিছে তাক লগালগ দেখুৱাই দিয়ক আৰু প্ৰশাসনে তাক লগালগ যে এখন আইন বনাব, তাক ৰাজহুৱা স্থানত ডাইৰেক্ট গুলিয়াই মাৰক না। এনেকুৱা এখন আইন বনাওক যে ৰাজহুৱা স্থানত তাক আগতে নচচা হুলত যি তাক দিয়া মান নিয়ম আছিলে সেই ৰজাদিনীয়া সেইটো নাই, দৰকাৰ তাক মানে হেংগিং কৰক, হেৰি কৰক, আইন বনাওক। মই আইন বনাব কৈছোঁ, মই কোৱা নাই যে মাৰক। মই এখন এনেকুৱা আইন প্ৰণয়ন কৰক যে ৰাজহুৱা স্থানত ফাঁচি দিয়া ব্যৱস্থা কৰক, নহ'লে যদি ফাঁচি দিয়া ব্যৱস্থা কৰক ডাইৰেক্ট তাক গুলিয়াই হত্যা কৰা মানে বধ কৰা কৰক। হত্যা কৰিব দিয়ক, নৰহত্যা মহাপাপ। সি মুছলমান হ'লেও হত্যা কৰিব নালাগে, হিন্দু হ'লেও বেপাৰী হ'লেও হত্যা কৰিব নালাগে, কিন্তু তাক বধ কৰিব পাৰে। ভগৱান শ্ৰীকৃষ্ণই কংস বধ কৰিছিলে, হিৰণ্য কশিপুক বধ কৰিছিলে, ভগৱান শ্ৰীৰামচন্দ্ৰ ৰামক বধ কৰিছিলে। এইবাবেই মই কৈছোঁ যে বধ কৰা এখন আইন বনাওক, গো মাতাক ৰাষ্ট্ৰমাতা স্বীকৃতি দিয়ক। নুৰুজ্জামান ডাঙৰীয়া আপুনি গম পাইছে, তেতিয়া ভাৰতবৰ্ষৰ কোনো এখন ৰাজ্যত, এই পৃথিৱীৰ, এই ভাৰতবৰ্ষৰ এই চুকে কোণে, গাঁৱে ভূঞে, চহৰে নগৰে ক'তো গো হত্যা নহ'ব, নন্দী হত্যা নহ'ব আৰু সকলোৱে সততাৰে সন্মান জনাব। ঠিক আছে, নুৰুল ইছলাম ডাঙৰীয়া, যে গোমাংসই যিটো বিতৰ্কৰ সৃষ্টি কৰিছে, গোমাংস ৰেষ্টুৰেণ্ট, হোটেল, সামাজিক অনুষ্ঠানত নিষিদ্ধকৰণ কৰাৰ পৰৱৰ্তী সময়ত এতিয়া বিষয়টো হৈছে যে গো মাতাই উপযুক্ত সন্মান পাইছেনে নাই আপোনাৰ দৃষ্টিত? প্ৰথম কথা সেই কথাটো মই আহিব বিচাৰিছিলোঁ যে চাওক, আজি মই এটা মানে কালিৰ মানে মানুহৰ যিটো হেৰি বেলেগ আমি চায়ে হেৰি
আজি যিটো এটা পোষ্ট দিছিলে NKTV চাব আপুনি তাতে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তেনেকুৱা এটা হেৰি ওলাব যিটো আপোনাৰ ইনজেকশ্যন দিলে অকল মানে মাইকী গৰু ওলাব বুজিছে তেহে আপোনাৰ মতা গৰু নোলায় বেজি এনেকুৱা আছে সেই পোষ্টটোত আপুনি গৈ চাব মই নহয় মানে কোনো মুছলমান মানুহ নহয় আপুনি চাব অসমৰ ৰাইজে কি ধৰণৰ কথাবিলাক কৈছে গতিকে আমি এটা কথা ক'ব আজি যিটো আমি বহু সময়ত মই কৈছোঁ যে ইউপিৰ ক্ষেত্ৰত মই ক'লোঁ যে তাতে কিন্তু গোশালা আছিল কি কথা কৈছে ডাঙৰীয়া কওকচোন এটা কমেণ্ট কওকচোন শুনো আমি শুনো বিচাৰিছোঁ আপোনাক কওকচোন এটা কওক আপুনি চাইছে কওক কৈছে এনেকে কৈছে বহু কমেণ্ট কেইটা হয় এটা কওক ভাল লাগিব হ'ব মই ওলাই দিওঁ নামটো ক'বলৈ নাম নালাগে কওক নামো কৈ দিয়ক নাম ক'ব নালাগে বেয়া কথা কওকচোন কওক যিয়ে নহওক এই কোনোবাই কৈছে যে আপুনি মানুহৰ মুখ্যমন্ত্ৰী নে গৰুৰ মুখ্যমন্ত্ৰী আচ্ছা গ'ল পাৰ কৰা মুখ্যমন্ত্ৰী গৰাকীক এনেকে কৈছে মুখ্যমন্ত্ৰী গৰাকীক হে ভগৱান কি বুলি ক'ম আৰু গৰুটোক নিদিও দুখ গৰুজনীকহে দিম কালি এই ধৰণৰ কমেণ্টবিলাক চাব মই এনেকৈ কোনো মানে হেৰি নাম কেইটা নোকোৱাৰ কেইবাটা কাৰণ আছে নোকোৱাই ভাল এই মানে মোটামুটি মই 170টা কমেণ্ট চাইছো ঠিক আছে আপোনাক ফেচবুকৰ কোনো ব্যক্তি আপুনি যিটো ক'লে যে আপোনাৰ হাঁহি উঠিছে যে মুখ্যমন্ত্ৰী মানে গৰুৰ মুখ্যমন্ত্ৰী আপুনি হাঁহি উঠিছে নহয় এতিয়া মই কওঁ যত জীৱ তত আহিব যিটো আমাৰ এই ৰাজ্যখনৰ এক মিনিট হওক কথাখিনি হওক যেতিয়া আমাৰ ৰাজ্যখনৰ এজন তেওঁ মুখ্যমন্ত্ৰী আমাৰ সকলোৰে অভিভাৱক নহয় জানো তেওঁ প্ৰতিটো জীৱৰ কথা চিন্তা কৰিব লাগিব তেওঁ গৰুটোৰ কথা যেনেকুৱা চিন্তা কৰিব লাগিব মোৰ কথাও চিন্তা কৰিব সাধুসন্তৰ কথা যেনেকুৱা চিন্তা কৰে গো মাতৃৰ চিন্তা কৰিব জলৰ চিন্তা কৰিব লাগিব পানী গছৰ তৃণ বৃক্ষ মৃগ সকলোৰে ভূমি সকলো তেওঁ প্ৰত্যেক অসমৰ বাবে তেওঁ তন মন ধন তিনিওটাৰে যিটো মানে অৰ্পিত হৈছে অসমৰ মুখ্যমন্ত্ৰী বৰ্তমান তেওঁ অসমৰ ভূমিৰ পৰা আমাৰ যি পঞ্চভূত বুলি কয় প্ৰতিটো তেওঁৰ অভিভাৱক হয় তেওঁ গৰুৰো তেওঁ মুখ্যমন্ত্ৰী হয় মোৰো মুখ্যমন্ত্ৰী হয় গছৰো হয় মাটিৰো হয় পানীৰো হয় জুইৰো হয় সকলোৰে আপুনি হাঁহিব নালাগে আপোনাৰ সীমিত জ্ঞান বাবে আপুনি হাঁহিছে মই বেয়া পোৱা নাই এজন সন্ত হিচাপে আপোনাক মই জ্ঞান প্ৰদান কৰিছো যে তেওঁ পঞ্চভূতৰ দায়িত্বত আছে এইখন অসমত ঠিক আছে নাহাঁহিব আৰু যিজনে কৈছে তেওঁৰ হয়তো জ্ঞান নাই তেওঁ জ্ঞান প্ৰাপ্ত হ'ব ঈশ্বৰলৈকে তেওঁ মোৰ কথাটো হ'ল মই কি ক'ব সুবুদ্ধি মানে উদয় পৰিব সংঘবিলাক যেতিয়া কথা আপুনি মাজে মাজে সোমাই নিদিব ৰাইজে গম নাপাব আপোনাৰ যেতিয়া লিখি ৰাখিব কলমত লিখি ৰাখিব আপোনাৰ সময়ত আপুনি ক'ব ভাল লাগিব ৰাইজেও গম পাব ন আমি ভালকৈ কওঁ কথাবিলাক নহয় তাৰপিছত চাব ইউপিত গোশালাত কিমান মানে আপোনাৰ মানে এই খাদ্যৰ অভাৱত সময় মানে সেৱাৰ অভাৱত কিন্তু মৃত্যু হৈছে এই নিউজটো আপোনালোক পাইছে চাগে হয় আচ্ছা পাইছে নাই আমি ধুনীয়াকৈ এনেকুৱা আমি ডিছকাছ কৰোঁ আপুনি যিটো ইউপিৰ কথা কৈছে গোশালাবিলাকত বহু মানে গৰু মানে হেৰি হৈছে সত্য মানে মৃত্যু হৈছে হয় যেতিয়া আমি গৌ মাতাক ৰাষ্ট্ৰমাতাক স্বীকৃতি দিম আমাৰ সকলোৰে দায়িত্ব থাকিব যে এতিয়া গৰুক আমাৰ এই ভাৰতবৰ্ষত প্ৰতিখন কিতাপত এনিমেল বুলি কৈছে নহয় জন্তু বুলি কৈছে নহয় যেতিয়া গৌ মাতা হিচাপে স্বীকৃতি দিব এই ভাৰতবৰ্ষত প্ৰত্যেকজন ব্যক্তি চাই হিন্দু হওক চাই মুছলিম হওক চাই শিখ হওক চাই ইছাই হওক চাই বৌদ্ধিষ্ট হওক চাই খ্ৰীষ্টান হওক সকলোৱে সেৱা সন্মান জনাব আৰু এটা শুশ্ৰূষা কৰিব এতিয়া পশু চাওক এটা পশু বুলি ক'লে গাহৰি গাহৰি গঁড়ালত ৰাখে সেই গঁড়ালত ইমান লেতেৰা থাকে কেতিয়াবা সেই গাহৰিটো গোট আহি কিনে পৰে বা ক'ৰবাত মানে দৌৰি ফুৰে যেতিয়া সন্মান এতিয়া পশু বুলি যে জ্ঞান দিছে আমাক শিকাইছিলে এইখন দেশত আমি শুনিবলৈ পাইছিলোঁ ৰঘুপতি ৰাঘৱ ৰাজা ৰাম পতিত মানে চিয়া ৰাম নহয় জানো তাৰপিছত আমাক কিছুমানে শিকালে যে ঈশ্বৰ আল্লাহ তেৰে নাম সবগোস্বামী দে ভগৱান যোনে ঈশ্বৰ আল্লাহ তেৰে নাম সবগোস্বামী দে ভগৱান বুলি ক'লে সেইসকল ব্যক্তিয়ে গৌ মাতাক যিটো আমাৰ এই সংবিধান বুলি নহয় মই কৈছোঁ আমাৰ ধৰ্মীয় শাস্ত্ৰত যে গৌ মাতাক আমাৰ মানে পৰম পূজ্য আমাৰ মানে ধৰ্মীয় আমাৰ হেৰি বুলি কৈছে গৌ মাতা বুলি স্বীকৃতি দিছে ধৰ্মীয় শাস্ত্ৰবিলাকত বেদ উপনিষদ গীতা আৰু শংকৰদেৱে নিজেই কৈছে আপোনাৰ নামঘৰত যে গৌ হত্যা মানে এই মহাপাপ বুলি ঠিক তেনেকুৱা নামঘৰতো পাব আপুনি নামঘৰ কীৰ্তন সকলোতে পাব শংকৰদেৱে কৈছে যে গৌবধটো মহাপাপ গৌ হত্যা মহাপাপ বুলি কৈছে ঠিক আছে ঠিক তেনেকুৱাকৈ আমি যেতিয়া গৌ মাতাক ৰাষ্ট্ৰমাতা হিচাপে যেতিয়া মানে স্বীকৃতি দিব তেতিয়া আমি এই যে উত্তৰ প্ৰদেশৰ কৈছে নহয় এনেকুৱা তেতিয়া নহয় এতিয়া আমাৰ এই আপুনি কৈছে আমি গৰু খামেই বা কিছুমানে কৈছে আপুনি নট অনলি জাষ্ট মই এক্সাম্পল দিছোঁ দেই আপুনি বেয়া নাপাব কিছুমান ব্যক্তি আছে আমি গৰু খামেই এইসকল ব্যক্তিৰ মানসিকতা তেতিয়া বদলি হ'ব যে হয় আমি চেঞ্জ কৰিব লাগিব আপুনি কি খাব মই আপোনাক সেইটো মেনুটো চিলেকশ্যন কৰি দিব নোৱাৰোঁ
আপোনাক গৰু খাব বুলি আপোনাক কোনো মেনু বনাই দিব নোৱাৰে নহয় আপুনি মোৰ ধৰ্মীয় অনুভূতিত আঘাত আনিব আৰু আপুনি ক'ব যে ভাই মই গৰু খাম সেইটো হ'ব নোৱাৰে গোমাতা ৰাষ্ট্ৰমাতা স্বীকৃতি দিয়াৰ লগে লগে আপুনি যদি গৰু হত্যা খাই নহয় ডাটাবিলাক প্ৰথম চাওক ব্যক্তিজন হ'ব আপোনাৰ 2014 লৈকে হিমাচল প্ৰদেশৰ এটা ডাটা শুনক এই যে গো মাতা আগত কিন্তু আমি পঢ়িছিলো গৰু ৰচনা কৰিছিলো গৰু পোহনীয়া জন্তু বুলি কৈছিল উপকাৰী জন্তু বুলি কৈছে মানে গৰু গাখীৰটো আমি খাব পাৰো গৰুক দি আমি যেতিয়া হাল বোৱাইছো সেনেকুৱা মানে তেতিয়া কিন্তু হঠাৎকে 2014 পিছৰ পৰাই কিন্তু এই যে এটা আবিৰ্ভাৱ মই যে ফাৰ্ষ্টৰ এটা কথা কৈছো এইটো মোৰ নহয় সক্ৰেটিছৰ এটা কথা যে যদি দেশত যেতিয়া দেখা পাব যে মানে ৰজাই যদি ভাবে যে দেশত এটা বিশৃংখলা সৃষ্টি হৈ থাকক যাতে কোনো ধৰণৰ প্ৰজাই যাতে ৰজাক মানে প্ৰশ্ন কৰিব আপুনি ক'ব বিচাৰিছে যে 2014 তেহে মানে গৰু গোমাতা বুলি মানে ভাৰতত মানে হেৰি কৰিছে নেকি নহয় তাৰে এটা ডাটা মই দিছো এই বিজেপি চৰকাৰ অহাৰ পিছত গোমাতা বুলি মানে ক'ব মানে বিচাৰিছে নেকি কওক আপুনি সেইটো আপুনি ক্লিয়াৰ কৰক 2014 আপুনি ক্লিয়াৰ কৰক 2014 ৰ পিছত ভাৰতীয় সনাতনীসকলে কথাটো আপুনি ক'ব নিদিয়ে 2014 লৈকে হিমাচল প্ৰদেশৰ হাইকোৰ্টে তাতে এটা মানে কেবাৰ মানে মন্দিৰত এটা পশুপতিনাথ মন্দিৰত বুলি মানে গো হত্যা গো বলি দিছিল কিন্তু হাইকোৰ্টে এইটো আৰে ভাই এইটো আছে আমাৰ ধৰ্মীয় শাস্ত্ৰ আছে আমাৰ গো পূজা হয় আৰু গোমেদ যজ্ঞ হয় গোমেদ যজ্ঞ কৰি গৰু খাব দিয়া নাছিলে গৰু খোৱা নাছিলে ঋষি মুনিসকলে পুনৰ জীৱিত কৰিছিল আপুনি নাজানে তাতে বলি দিব পাৰে আৰু না গম আছে যেতিয়া তাতে বলি দিব পাৰে না নাই গোমেদ যজ্ঞ শুনক এইটো ক্লিয়াৰ কৰক আগৰ যিবিলাক আমাৰ এইটো কলিযুগ নহয় আগৰ যেতিয়া আমাৰ ঋষিমুনিসকল আছিলে সাধু সুন্দৰ সন্যাসীসকল আছিলে তেওঁলোকৰ যি তপ আৰু জপ সেইটো আপুনি ক'ব নোৱাৰে তেওঁলোকে ভগৱান তুল্য আছিলে তেওঁলোকে যজ্ঞ কৰে আৰু যজ্ঞ কৰি পুনৰ মানে জীৱিত কৰি দিয়ে আৰু সেই একেটাই ৰূপ ধৰে ঠিক আছে মই সেইটো যজ্ঞ কৰিছিলে যজ্ঞ ঠিক আছে এইটো মণি ঋষিসকলে কৰিছিল কিন্তু 2014 কোনজন মণি ঋষিয়ে আকৌ জীৱিত কৰিছিল গৰু মাৰি কিনে গৰু খাওক বুলি কোৱা নাছিলে আপোনাৰ কোৰাণ শৰীফতো কোৱা নাই নহয় গৰু খাওক হযৰত মুহাম্মদে কোৱা আছে যে গৰু খাওক বুলি শুনক আমাৰ হালালটো আমি বুজি পাও কোনটো হালাল বুলি কৈছে খাব পাৰি আৰু কোনটো নোৱাৰি এটা আমাৰ মতে আমি চলো কোৰাণতো কোৱা নাই যে গৰু ধৰ্ম মোল্লাৰ কোৰাণ আছে জিহাদী মোল্লাৰ কোৰাণ আছে তাত কৈছে আমি আমাৰ ধৰ্ম আমাৰ কালচাৰ আমাৰ কলা ইছলাম ধৰ্ম নহয় ইছলাম ধৰ্ম নহয় ইছলাম পন্থ ইছলাম পন্থ ইছলাম মজহব ইছলাম ধৰ্ম সনাতন ধৰ্ম এই পৃথিৱীত সনাতন ধৰ্ম মানে আপুনি শুনক আপুনি আৰু অলপ আপুনি শুনক ভাল ধৰ্ম জ্ঞানী হৈ আছে আপোনাৰ বৈষ্ণৱ আৰু অলপ শুনক আৰু অলপ বুজক কাৰণ আপুনি যে কৈছে কথাটো যে ইছলামটো আজি নহয় আপুনি আৰু অলপ চাওক 14 বছৰ হ'ল নহয় 14 বছৰ নাজানে তেনেহলে আপুনি নাজানে আপুনি ষ্টাডি কৰক আপুনি নেজানে 1400 বছৰ আগত আৰবী ভাষাত ইছলাম হৈছে কিন্তু আপুনি শুনক আজি আপুনি সনাতন কৈছে নহয় আচ্ছা সনাতন নামৰ কি শব্দ সনাতনটো কি শব্দ সনাতনটো কি শব্দ আপুনি সনাতন কোনটো ভাষাত কৈছে আপুনি সনাতন কোনটো ভাষাত আপুনি আপুনি এইটো ক্লিয়াৰ কৰক সনাতন শব্দটো কোনটো ভাষাৰ পৰা আনিছে এইটো আপুনি এইটো সংস্কৃত ভাষাৰ পৰা অসমীয়াত কওকচোন সনাতনৰ মিনিং কি আপুনি অসমীয়াত কওক সনাতনৰ মিনিংটো কি নহয় আপুনি বাদ দিয়ক সনাতনৰ মিনিংটো কওক সনাতনৰ মিনিং অসমীয়াত বুজাই দিয়ক সনাতন হলে সাংস্কৃতিক শব্দ এটা এইটো মিনিংটো বুজাই দিয়ক আপুনি অসমীয়া সনাতন ধৰ্ম নাই হেতু বুজিলো সনাতন ধৰ্ম কৈছো মই আপোনাক শুনক যিটো ধৰ্ম আমাৰ পঞ্চতত্বৰ পৰা আমাৰ সৃষ্টি হৈছে কোনো তাৰ হেৰি নাই কোনো আকাৰ নাই আমাৰ ধৰ্ম আপোনাৰ ৰব আপুনি ওন ফালে কিয় যায় মোক কোৱেশ্চন আনসাৰ দিয়ক না আপুনি মোক কোৱেশ্চন আনসাৰ দিয়ক ইয়াত কোনো নবী নাই নহয় গুৰু নাই সনাতন ধৰ্মৰ এজন আপুনি ব্যক্তি দেখাই দিয়ক কি সনাতন ধৰ্মৰ সৃষ্টিকাৰী কোনো এজন গুৰু বা কোনো ব্যক্তি হওক কিন্তু কোনোবা এজন ঠিকাদাৰ বা এজন দালাল দেখাই দিয়ক সনাতন ধৰ্মৰ কোনো এনেকুৱা ব্যক্তি নাপাব যে সনাতন ধৰ্ম সৃষ্টি কৰিছে সৃষ্টি হৈছে সনাতন চিৰসত্য সনাতন যিটো মই পঞ্চভূতৰ কথা কৈছো ইছলাম হযৰত মুহাম্মদ খ্ৰীষ্টান আপুনি ইছলামৰ বিষয়ে নাজানে আপোনাৰ ইছলামৰ নলেজ নাই আপুনি ক'লে নহব 1400 বছৰ আগত আপুনি ক'লে নহব নহয় মোল্লাই ক'ব পাৰে জিহাদী মোল্লাই ক'ব পাৰে নহয় আপুনি ক'লে নহব নহয় মধু মোল্লাই ক'ব পাৰে শব্দটো 1400 বছৰ আগত আহিছে কিন্তু মানৱ সৃষ্টি হযৰত আদম হযৰত মা হাৱাৰ পৰা দুজন সৃষ্টি কোন দুজন সৃষ্টি
কোন দুজন সৃষ্টি কোন দুজন সৃষ্টি কোন দুজন আপুনি ক'লে নহ'ব কোন দুজন নহয়। সৃষ্টি কোন আপুনি- দুজন এইটো আপোনাৰ শাস্ত্ৰৰ আপুনি কথা নাম কওক। কি নাম আপুনি কি ইছলামৰ কথা কোন পাতিব দুজন নাহে নহয়। সৃষ্টি? আপুনি কোন দুজন ইছলামৰ knowledge সৃষ্টি? নাই আপোনাৰ। কোন দুজন আপুনি সৃষ্টি? ক'বই নোৱাৰে। কওক না আপোনাৰ কোন দুজন? ধেৎ ইছলাম তেৰিকা। ধৰ্মৰ বিষয়ে আপুনি কিয় শৰম ক'ব? কৰক, কাৰণ আপোনাৰ- বেশ্যাৰাম আপুনি নহ'ব। নাজানে নহয়। সমাজে আপুনি আপোনাক ষ্টাডি কৰক। লজ্জা দিব। আপুনি ষ্টাডি কৰক। আপোনাক মই ইছলামতে মই লজ্জা দিব। direct কৈছোঁ, আপোনাক ইছলামৰ মন্দিৰত গো ইছলাম বলি লজ্জা দিয়া দিব হৈছে যে 2014 লৈকে। মহম্মদ অহাৰ পিছত হাইকোৰ্ট মানে হিমাচল ইছলাম প্ৰদেশত ধৰ্ম, হাইকোৰ্ট ইছলাম আপুনি মজাত ডাটা দি কওক প্ৰৱৰ্তন হৈছিলে। যে হোৱা নাই বুলি। আপুনি কৈছে যে বহাৰী সকলে যজ্ঞ কৰিছে আকৌ আপোনাক জীৱিত লজ্জা দিব। ঠিক আছে। আপোনাৰ গণেশ- যোগ্য নহয়, সমাজে বুজিলো। গুণী সমাজে জ্ঞানী সমাজে নহয়, আৰু মুস্তাফা গণেশক- কামাল আজহাৰী আপোনাক লজ্জা দিব। আপুনি লাজ আপোনাক পাব। লজ্জা দিব। আপুনি আপুনি লাজ নাজানে। পাব। আপুনি লাজ পাব। আপুনি নাজানে। মই জানো। আপুনি নাজানে। পঞ্চভূত আপোনাক শুনক। আপুনি পঞ্চতত্ব আপোনাৰ পঞ্চভূত তত্ত্ব- আপোনাৰ পঞ্চতত্ব আপোনাৰ হৈছে ধৰ্ম আপুনি সত্য বুজি পাওক। সনাতন। আপোনাৰ ধৰ্মত মই সোমাব বিচৰা নাই নহয়। মই এনেই আপোনাৰ আৰে ধৰ্ম শুনাব কি? আপুনি জানিব লাগিব নহয়। হা? শুনক নহয় যেতিয়া শুনক ঠিক মই আছে, জানিম এক- আপোনাক এক- সুধিম। এক মিনিট, নুৰজামান, মই শুনক। আপোনাৰ বিষয়ে দাদা, শুনক। শুনক। আপোনাৰ ধৰ্মৰ ঠিক বিষয়ে মই আছে, ষ্টাডি কৰা ঠিক নাই আছে, ঠিক আৰু আছে। মোৰ ধৰ্মৰ বিষয়ে ঠিক আপুনি আছে। ষ্টাডি কৰা নাই আপুনি নুৰজামান, নাজানে। এক মিনিট, নাজানে হা। আপুনি। এক মিনিট। এনেই এটা কৈ মই এটা আপোনাক সুধিব যে বিচাৰিছো। এইটো 1400 বছৰ নহয়, নহয়, আগত, ঠিক আছে, এইটো ঠিক আছে, 20,000 মই বছৰ মানি আগত। লৈছো। শুনক, মই মানি লৈছো 14 বছৰ নহয় তাৰ আগত বুলি আপুনি ক'ব বিচাৰে। ঠিক আছে, মই 2 মিনিট মই মানি লৈছো, কিন্তু মই যদিও মানি লোৱা নাই দেই। এটা কথাটো হৈছে ইছলামীকৰণ। ইছলামীকৰণ কেতিয়া বুলি কয়? যেনেকুৱা আমাৰ কথাই কৈছোঁ, ব্ৰাহ্মণসকলে যেতিয়া জনীনডাল লয়, যে লগুণডাল লয়, তাৰপিছত ব্ৰাহ্মণ বুলি কয়। তাৰ আগত মানে ক্ষত্ৰিয় হিচাপে এই যে সনাতন হিচাপে থাকে দেই। আপোনালোকৰ ইছলাম সমাজৰ এটা কথা আছে যে যিবিলাক ল'ৰাৰ আমাৰ যিটো পেচাব কৰা যিটো মানে যৌনাংগ, আমি নুনু বুলিও কওঁ, সেই নুনুৰ মানে আগটো কাটি কিনে ইছলামীকৰণ কৰে, সুন্নতিকৰণ বুলিও কয় আপোনালোকে, হয়নে? কয় নে সুন্নতিকৰণ বুলি কয় নে? সুন্নতিকৰণ বা ইছলামীকৰণ। নহয় ইছলামীকৰণ হা। সুন্নত এইটো। সুন্নতিকৰণ ইছলামৰ এটা বিধান সেইদিনাখনৰ পৰা হয়। আপুনি শুনক, ইছলামীকৰণ শুনক, কৰিব নোৱাৰে। আপুনি সেইদিনাখনৰ পৰা এইটো ইছলামৰ এটা সেই বিধান মুছলমান হয়। যেনিবা নামাজ ঠিক আছে, পঢ়িব লাগিব। দাদা শুনক, হয়, এক হয়, মিনিট, হয়। শুনক। মই মানি লৈছোঁ যে সেই ল'ৰাজনৰ যৌনাংগ কাটি ইছলামীকৰণ কৰিলে বা সিদিনাখন সেই মুছলমান হ'ল। ছোৱালী যি আমাৰ ছোৱালী আছে, আমাৰ দেৱীবিলাক আছে, আপুনি সেই দেৱী মই আপুনি শুনক, আপুনি মেডিকেল চাইন্সৰ শুনক, আপোনালোকে মেডিকেল চাইন্সৰ যাওক। আজিৰ দিনত মেডিকেল চাইন্সে কৈছে এই যে পুৰুষৰ যিটো আকু কাটি দিয়া হয়, আমি যিটো সুন্নত কৰোঁ, কৰাৰ কাৰণে বহুত বেমাৰৰ পৰা হেৰি হয়। যিসকলে নকৰে তাতে কিন্তু তাতে এটা বীজাণু জমা হৈ থাকে। এই কথাটো মোৰ নহয়, এইটো মেডিকেল চাইন্সে কৈছে। কিন্তু তাতে জমা মেডিকেল চাইন্স কেতিয়া আছে? মেডিকেল চাইন্স মেডিকেল চাইন্সে কৈছে, আপুনি চাব কেতিয়া আছে? মেডিকেল চাইন্স কেতিয়া আছে? 21st century কথা পাতি আছে আপুনি। মেডিকেল চাইন্স কেতিয়া আছে? ইছলামীকৰণ বুলি কয়। 21st century কথা পাতি আছে। সুন্নতিকৰণ মানে ইছলামীকৰণ বুলি কয়। সুন্নতিকৰণটো লাজ মেডিকেল পাব- ফেক লাজ পাব নালাগে। ফেক লাজ কি পাব কথা পাতক নালাগে। না। তেওঁ লাজ আপোনালোকে পাইছে, এনেই অজয় এক কোৱা ধাৰিয়া নাই। কথা পাতিলে নহ'ব। আমাৰ নুৰুজামানে কিন্তু লাজ আপোনাৰ পাইছে, সমজুল নাই, কিন্তু তেওঁ ক'ব বিচৰা নাই যে কিয় আপুনি লাজ পাব? আমি কিয় লাজ পাম? মানে ইছলামীকৰণ আগটো আমি ক'ব কাটো লাজ ভাই। পাইছে। এইটো কাৰণ কাটো তেওঁ যিটো হয়তো মানে এইটো কাটিছে। মেডিকেলৰ লগত মেডিকেল চাইন্সত তেওঁৰ আছে। এইটো আমাৰ হয়তো ইছলামে কাটিছে। 1400 বছৰ আগত আমাৰ আল্লাহৰ নবী কৈ গৈছে। কিন্তু আজি মেডিকেল চাইন্সে কৈছে কি কোনজন নবীয়ে কৈছে? it is correct। কোনজন নবীয়ে আপোনাৰ আগটো কাটিব কৈছে? কওকচোন, কওক। হযৰত মুহাম্মদৰ কথা কৈছে। আৰে এইটো আমাৰ আৰে কি কথা কয় আপুনি? ক'ত কৈছে আগটো এইটো আমাৰ কাটিব? ইছলামৰ প্ৰথা এটা। না, আগটো কাটিব ক'ত কৈছে? নহয় কওকচোন, নহয়, কওক। এইটো আমাৰ ইছলামী ৰীতি মই এটা আগটো কাটিব আমি কৰো। মই ক'ত কৈছো এই কওকচোন। কথাটো যে আমি মই 1400 বছৰ আগৰ পৰা কৰা হৈছে, কিন্তু আজি মেডিকেল চাইন্সে কৈছে। কিন্তু আপুনি কওকচোন যে আপুনি মেডিকেল চাইন্সক হেৰি কৰক, ডিনাই কৰক যে মেডিকেল চাইন্সে এইটো যিটো কৈছে ফলছ হয়, এইটো সঠিক নহয়। আপোনাৰ তাত কিবা তথ্য আছে মেডিকেল চাইন্সে চ্যালেঞ্জ কৰক, আপুনি চ্যালেঞ্জ কৰক। আজি আমাৰ যিটো নবী, আমাৰ নবীয়ে 1400 বছৰ আগত আদেশ কৰা যি কথাটো কৈছে, আজি মেডিকেল চাইন্সে প্ৰুভ কৰিছে। ক'ব নালাগে যে মনোজ ডেকা, এইটো কৰিব লাগে, এইটো কৰিব লাগে। মনোজ ডেকা আপোনাৰ এইটো অংক কাটি আজিৰ পৰা আপোনাক সনাতন কৰিব। নুৰ ইছলাম ডাঙৰীয়া, নুৰ ইছলাম কোনে ডাঙৰীয়া, ক'ব পাৰিব নোৱাৰে, নুৰ ইছলাম কিন্তু আপোনাক ক'ব। ঠিক আছে, নুৰ ইছলাম ডাঙৰীয়া। মোৰ এতিয়া বিষয় হৈছে যে আমি বহুখিনি আপোনালোকে কথা পাতিছে, মই কোৱাই নাই তাত কথা। মই এতিয়া মোৰ প্ৰশ্নটো এনেকুৱা ধৰণৰ যে মুছলমানে গোমাংস যদি গ্ৰহণ নকৰে, গোমাংস যদি হোটেল ৰেষ্টুৰেণ্ট সামাজিক অনুষ্ঠানত বন্ধ হয়, তাৰ পাছত যদি গোমাংস সম্পূৰ্ণৰূপে অসমত বন্ধ হয়, তেতিয়া গোপালকসকল ক্ষতি হ'ব নেকি অসমত? চাওক, আপুনি এটা কথা চাব, গো পালকসকলে কিয় গো পোহে? আজি চাব, যিকোনো আজি ছাগলীয়ে হওক গৰুৱে হওক যে পোহে যে, কাৰণ এইটো বিক্ৰী হয় কাৰণে। বিক্ৰী হ'লে কিন্তু নুপুহিলে হয়, কাৰণ গৰু পুহিলে তাতে কিন্তু খৰচ আছে। এই খৰচ লাগি থাকে মানুহে, তাৰে এটা হিচাপ থাকে। এইটো এটা মানে মিডল ক্লাছ মানুহৰ হিচাপ। 5টা গৰু পুহিছে, বছৰত বিকিব 2-2.5 লাখ টকা পাব, এইটো এটা হিচাপ থাকে। কিন্তু যেতিয়া আপুনি বিক্ৰী নহ'ব, তেতিয়া কিন্তু নুপুহে। আপুনি চাব এই কথাটো আপুনি চাব। এইখিনি মই এটা কথা সুধিছোঁ যে হিন্দুসকলে মানে গৰু খা বুলি বিক্ৰী কৰে নেকি? কওক।
ৰ'ব আপোনাৰ যদি গৰু কিনে আপোনাক হিন্দু মানুহসকলে কয় যে তই গৰুটো খাবি যা তোৰ তাতে মই বিকিছো এনেকুৱা কয় সেনেকেইতো নাজানে বিক্ৰী নহয় কিয় আজিকালি নহ'ল কিয় কালি বিক্ৰী নহ'ল কিয় উজনি অসমৰ পৰা কিয় নিউজ আপুনি চাব শুনক এই কথাটো বেচাকেনে বন্ধ হ'ব লাগে গোমাটি মানে হেৰি হ'ব ৰক্ষা হ'ব নদী ৰক্ষা হ'ব কথাবিলাক মই এটা কথা কৈছো বন্ধ হ'ব লাগে এটা মানে এই ৰাজ্যখনত গোদান পঠা আছিলে এটা বিতৰ্কৰ মাজত সোমাই দি হয়। অস্থিৰ কৰি ৰখাৰ এইটো এটা আহিলা নহয়, বাকী একো নহয় আপোনালোকে নহয়। চাব এটা বিজেপি সেইকাৰণে ভাল কাম হৈছে সেইকাৰণে মই ক'ব নিবিচাৰো যে খামেই বুলি পুনৰ ভোট দিয়ে কাৰণ শাসনলৈ গৰু যাওঁ। মাংস নাখালে যে জীয়াই নাথাকে তেনেকুৱা নহয় এইটো বাধ্যবাধকতা নাই কিন্তু যেনেবা আমাৰ বহুতে নাখায় ডায়েবেটিছ থকা মানুহে নাখায় হা হা চাব নাখায় বা ইউৰিক এচিড থকা মানুহে নাখায় চাব মাংসই নাখায় কোনো মাংসই নাখায় কাৰণ মাংস খোৱাটো হেৰি চাব কথাবিলাক এই কথাবিলাক যে খাবই লাগিব তেনেকুৱা কোনো কথা নাই নাখাব না নাখালে ভালে পাম আমাৰ এটা ভাতৃত্ববোধ থাকিব নহয় আপোনাৰ শুনক আপোনাৰ মাজত মই কিন্তু আপোনাৰ মাজত কথা নকওঁ মানে মই ভাতৃত্ববোধ তেতিয়া থাকিব আপুনি নাখাব না ভাল লাগিব নহয় আপোনাৰ আপোনাৰ পৰা আপুনি মই খাম নে নাখাম মই বুজি পাম কিন্তু মই কৈছো যে এই কথাটো মই আপুনি বেয়া নাপাব আপুনি চাব আপুনি এটা মানে হেৰি লওক মানে এনেকুৱা আদৰ্শ হওক যে আজিৰ পৰা নুৰজামান ডাঙৰ কৈছে মই আদৰ্শ নহওঁ নহয় মোৰ আদৰ্শ মোৰ তাত আছে তো মোৰ আইডিয়লজি আছে আপুনি গৰু খাবই তাৰমানে নেকি আদৰ্শ আপোনাৰ মই খাম নে মই বুজি পাম আপুনি খাবই নেকি মই খাম আরে খাবই নি তাহলে বলেই তো হবো না গরু খাবই নাকি তাহলে আরে বন্ধ করলে গরু খাবই তাহলে না ইসলাম আপনি কি ভাতৃত্ববোধৰ কথা কয় কওকচোন কক কোনে আপোনাৰ যে ভাতৃত্ববোধ কয় যে হিন্দু মুছলমান ভাই ভাই বুলি আরে কয় খোৱাদ্যৰ লগত কি কথা আছে ভাই আরে ভাই মোৰ ধৰ্মৰ আপুনি গাহৰি খায় আমি ৰখাইছো মোৰ নেকি আস্থা থাকাছে মোৰ ধৰ্ম থাকা থানিছে গাহৰি খাওক ছাগলী খাওক মোৰ পৰম্পৰা থানিছে আৰু আপুনি কৈছে হিন্দু মুছলিম ভাই ভাই মই গৰু খামে খাব মোৰ ইচ্ছা আপুনি মানা কৰিলে বাদ আপুনি দিম খাব আৰু মই চুপচাপ বহি থাকিম মই এইভাবে কৈছো যে নচলো নহয় মোদিছৰ কৈছো যে গোমাতাক ৰাষ্ট্ৰমাতা স্বীকৃতি দিয়ক আৰু গো হত্যাকাৰী বধ কৰে আপুনি কিন্তু এবাৰে ক'ব পৰা নাই যে একদম মই কিছু অলপৰ ইণ্ডিয়াৰ কথা কৈছে কিন্তু মই কৈছো যে নৰ্থ ইষ্টত মেঘালয় অৰুণাচল নাগালেণ্ড মিজোৰাম ভাৰতবাসী মই ভাৰত এই দেৱভূমিৰ এইখন ভাৰতভূমি এখন তীৰ্থভূমি এখন ৰামৰ ভূমি এখন সাধুসন্তৰ ভূমি মই এই ভূমিত থাকোঁ মই অসম অৰুণাচল বুলি নহয় মই গোটেই ভাৰতবৰ্ষৰ মই বাসিন্দা মই পৰম পিতা পৰমেশ্বৰৰ মই অংশ আপুনি কেছটো গম পাইছেনে মই সেইবাবে কৈছোঁ যে যদি ভাৰতবৰ্ষত যদি সম্পূৰ্ণৰূপে গো মাতাক ৰাষ্ট্ৰৰ স্বীকৃতি দিয়ে অসম বুলিয়ে নহয় ভাৰতবৰ্ষৰ ক'তো চুকে কোণে অলিয়ে গলিয়ে গাঁৱে ভূঞে চহৰে নগৰে যোনে হত্যা কৰে তাক বধ কৰিবলৈ এখন আইন আনিব দিছোঁ আৰু মুকলিভাৱে তেওঁলোকক আইনটো আনিব এইটো কেবিনেটৰ কথা কেবিনেটে দেখা যাব পাৰ্লিয়ামেণ্টে কি কৰে এইটো পিছৰ কথা কিন্তু এতিয়া আপুনি এটা কথা কওক অনুৰোধ জনাইছোঁ ঠিক আছে আপুনি লেটাৰ লিখক আপুনি লেটাৰ লিখক প্ৰাইম মিনিষ্টাৰলৈ এইটো কথা নাই কিন্তু আপোনাৰ পৰা এটা কথা কৈছো আপুনি এতিয়া কওক যে আপোনাৰ পৰা নহয় এটা কথা আপুনি কওকচোন এক মিনিট দাদা না এক মিনিট নুৰুজামাল দা মোৰ বিশ্বাস আছে নহয় নুৰ ইছলাম দা মোৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত মোৰ বিশ্বাস আছে আৰু আস্থা আছে মই তেওঁক মই পাইছিলোঁ মানে কলেজীয়া দিনেই হওক বা তেওঁৰ ৰাজনৈতিকভাৱে তেওঁ যেতিয়া আগুৱাই গৈছিলে হিতেশ্বৰ শইকীয়াৰ যেতিয়া তেওঁ মানে সান্নিধ্যত আছিলে সেই সময়তো মই পাইছিলোঁ তেওঁ মোক ভালকৈ যেনে মই তেওঁক জানো যদিও তেওঁৰ লগত মই এতিয়া অহা যোৱা মই নকৰোঁ কাৰণ মোৰ লাইনটো হৈছে সাধুসন্তৰ লাইন আৰু তেওঁৰ ৰাজনীতিৰ লাইন আৰু আমি এইখিনি আমি থাকিবই লাগিব যে মই ধৰ্মৰ কাৰণে কৈছোঁ তেওঁ ৰাজনীতি কৰক আমাৰ ৰাজ্যখন আমাৰ দেশখন প্ৰগতি আৰু অগ্ৰগতি নিব লাগিব মোৰ আজিৰ এই টকশ্ব'ৰ পৰা যেতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া টকশ্ব'ত দেখিব তেওঁ চাব এক মাহৰ ভিতৰত গো মাতাক ৰাজ্য মাতাৰ পিছত স্বীকৃতি দিব 2026 ইলেকশ্যনৰ আগে আৰু এনেকুৱা এখন কঠোৰ আইন আনিব যিয়ে গো মাতা নদীক হত্যা কৰে তাক ৰাজহুৱা স্থানত আপুনি নাভাবিব যে প্ৰতিটো ক্ষেত্ৰতে কৰিব মই চৰকাৰে অনুৰোধ জনাইছোঁ আৰু সকলোকে কৈছোঁ যে বিজেপি আৰু ভোট দিয়ক যে তেতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুনৰ আৰু শক্তিশালীভাৱে অসম মোৰ কথাটো হ'ল আপুনি এবাৰ কওক যে আপুনি এবাৰ আমি যে সহযোগ আপুনি এবাৰ কওক যে অসম চৰকাৰে নিষিদ্ধ কৰক কিন্তু আপোনাৰ যিটো সনাতনী হিন্দু সুৰক্ষা হেনা নহয় জানো সনাতনী আৰ্মি যিয়ে নহওক আপুনি আপোনালোকৰ তৰফৰ পৰা কওক যে মিজোৰাম মই এটাই মই গোটেই আপুনি মিজোৰাম নাগালেণ্ড অৰুণাচল মেঘালয় এই চাৰিটা ষ্টেটত বন্ধ হ'ব লাগে বুলি আৰু এইটো কাৰণে আপুনি কি ষ্টেপ ল'ব এইটো কাৰণে আপোনালোকৰ তৰফৰ পৰা কি এইটো কোৱা ন এইটো মানে পানী আছে নহয় মই জ্ঞানখিনি ইমানতে মই ৰাখি সীমাবদ্ধ মই কৰিব মই বিচৰা নাই এতিয়া আমি যিটো ধ্যানৰ মাধ্যমেৰে যে জ্ঞান আহৰণ কৰোঁ
আমি যে পৰম পিতাৰ আমি অংশ পৰমে সৃষ্টি কৰিছে হয়তো মোৰ আজি অসমৰ কোনোবা এটা অঞ্চলত মই ভূমিষ্ঠ হৈছিলোঁ মাতৃগৰ্ভৰ পৰা ঠিক আছে এইবিলাক শুনক এইটো আপুনি আমি ইয়াত কথা পাতিব আহিছো তো আপোনাৰ যিটো তথ্য আপুনি কি আহৰণ কৰিছে আপুনি ৰাখক আপুনি বেলেগ এটা সুৰ আপোনাৰ যি আহৰণ কৰিছে দিব আমি চাম তেতিয়া আপুনি কৈ থাকক আমি চাম আজি যিটো কথাটো আপুনি এবাৰ কওক যিহেতু আপুনি গোটেই ভাৰতবৰ্ষলৈকে একেলগে এইটো বিস্তাৰ কৰিব নোৱাৰিব আপুনি নৰ্থ ইষ্ট হয় হয় মনোজ হয় কওক কুৱাৰ ভিতৰত থকা ভেকুলীয়ে এটা পুখুৰীৰ কিমান মানে পৰিসৰ বা এখন বিলৰ কিমান পৰিসৰ বা এখন মানে নদীৰ কিমান পৰিসৰ আৰু সাগৰৰ কথা আপুনি চিন্তা কৰিবই নোৱাৰে আপোনালোক এতিয়াও সেই কুৱাৰ ভিতৰতে সেই কুৱাৰ ভেকুলী ঠিক আছে আপুনিতো আপুনি কেছটো গম পাইছে আপুনি কৈছে আপুনি এজন মহাসাগৰ জ্ঞানৰ মাধ্যমেৰে আপোনাক আহৰণ কৰক আৰু আমি ইয়াত কিন্তু আপোনাৰ পৰা মই কিন্তু জ্ঞান ল'ব অহা নাই আপোনাক মই জ্ঞান দিব অহা নাই আপোনাৰ পৰা ল'ব অহা নাই মই আপোনাক কৈছো যে যেহেতু আপুনি গোটেই ভাৰতবৰ্ষলৈ এই হঠাৎকে এইটো বিস্তাৰ কৰিব নোৱাৰিব চৰকাৰে কেতিয়া ল আনিব কেতিয়া কি কৰিব আপুনি এটা কথা কওক নহয় আপুনি কথা শেষ কৰিব দিব নহয় আপুনি শুনক আপুনি এই কথাটো কওক যে নৰ্থ ইষ্টত আপুনি নৰ্থ ইষ্টত গো হত্যা বন্ধৰ ক্ষেত্ৰত আপুনি কালিৰ পৰা কি ভূমিকা ল'ব এই কথাটো কৈ যাওক যে এই চাৰিটা এই কথাটো কৈ যাওক নোৱাৰে আপুনি ক'ব মানে আপুনি ইয়াত সেইকাৰণে ক'ব পাৰিব এইটো অকল টাৰ্গেট হ'ল মুছলমান অকল টাৰ্গেট হ'ল মুছলমান সেইকাৰণে ক'ব পাৰিছে কিন্তু তাক ক'ব নোৱাৰে কাৰণ আপুনি সুধিব অমিত শুনক সিয়াৰ সময়ত আমি দেখা পাইছিলো নহয় সেইজনে হিমন্ত বিশ্ব শৰ্মা একনাথ সিন্ধাৰ পিছত হিমন্ত বিশ্ব শৰ্মা আপুনি নোৱাৰে এজন ব্যক্তি হ'ব যিয়ে গো মাতাক আপুনি কোনো ক্ষেত্ৰতে নাগালেণ্ডত গো হত্যা বন্ধ কৰিব নোৱাৰে কুৱাৰ ভেকুলী আপুনি কুৱাৰ ভেকুলী আপুনি সেই কুৱাৰ সেই পানীখিনি সীমাবদ্ধ আছে আপুনি কি জানিব আপুনি মহাসাগৰ মইতো জানো আপুনি বহুত মহাসাগৰ কিন্তু আপোনাৰ তথ্য ল'ব অহা নাই কিন্তু আপুনি এইটো ক'ব নোৱাৰে আপুনি নোৱাৰে আপুনি এইখিনি দমে নাই নোৱাৰে আপুনি নৰ্থ ইষ্ট ভাৰতবৰ্ষটো বাদ দিয়ক গোটেই ভাৰতবৰ্ষটো বাদে দিয়ক আপোনাৰ দম নাই চাৰিটা ষ্টেটৰ কথা এবাৰ सभी जो भारतीय है सभी को যদি দম আছে কৈ থাকক निवेदन है নোৱাৰে আপুনি सारे राज्यों में देश में सारे राज्यों में बीजेपी को आप लोग मतदान कीजिए বিতর্কটা হইছে আহিব লাগে इस देश বাস में সেইটোৱে सारे तरफ आएगा আপুনি ना যুক্তি হোৱা तब क्या होगा इस देश को राम राज्य बनेगा नहीं तो ये लोग হিমাচল প্ৰদেশত যেতিয়া 2014 হল हर रोज मार के बंद करके खाएगा वो बोल रहे हैं गौ माता को खाएगा नंदी को खाएगा कोई कानून नहीं इसलिए हम बोल रहे हैं पूरा देश में ठीक है आप देश भर से बोलिए लेकिन इसके साथ सारे सेवन सिस्टर को भी बोलिए असम का नजदीक है हमारा असम से बंटवारा हुआ है उनसे भी बोलिए नागालैंड को बोलिए मिजोरम को बोलिए अरुणाचल मेघालय को बोलिए दम है आपका दम है नहीं बोल सकते आप ऐसे ही बोल सकते ऐसा ही बोल सकते आप नहीं सकते क्योंकि आपका उतना दम नहीं है क्योंकि नागालैंड में आप गो हमको रक्षा करेगा आप बंद नहीं कर सकते बंद नहीं कर सकते आपको तो दम नहीं है नहीं सकते हमें पता है भाई बीजेपी को मतदान दीजिए और बीजेपी को लाइए ঠিক আছে ঠিক আছে एक बार नहीं कह सकते एक बार नहीं कह सकते पता है हमें आपका दम नहीं है कहने का নুৰুল ইছলাম ডাঙৰীয়া হ'ব মনোজ ডেকা ডাঙৰীয়া হ'ব মই যিখিনি কথা আপোনালোকে ক'লে মই ইয়াত কথাই কোৱা নাই কিন্তু এটাই এইভাবেই কোৱা নাই যে এই গোমাংস নিষিদ্ধকৰণৰ বিষয়টোক লৈ আপত্তিকাৰ আছে গোমাংস খাম বুলি কৈছে মুছলমানসকলে অধিকাংশই কৈছে যে খামি ৰেষ্টুৰেণ্ট হোটেল সামাজিক অনুষ্ঠানত নিষিদ্ধ কৰিছে ঘৰত খামি এনেদৰে মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে আপোনালোকে ঘৰত খাওক ঠিক আছে তাৰ বিৰোধিতা কি আছে ঘৰতে খাব মন্তব্য কৰিছে কি অসুবিধা আছে খাই থাকিব ঘৰত আমি এই সন্দৰ্ভত এটা স্থিতি লৈছো আৰু গোমাতাক ৰক্ষা কৰাৰ দায়িত্ব আমাৰ এনেদৰে স্থিতি গ্ৰহণ কৰিছে গতিকে এই আলোচনাৰ পৰৱৰ্তী সময়ত কিবা সিদ্ধান্ত ওলাইছে নে নাই সেয়াও আপোনালোকে জানে সেয়া আমিও জানো গতিকে সিদ্ধান্ত কোনো ধৰণৰ সিদ্ধান্তত যে উপনীত হ'ব পৰাগৈ নাই আৰু এই বিতৰ্ক কেতিয়া শেষ হ'ব কোনেও নাজানে মনোজ ডেকাৰ মতে গোমাতাক ৰক্ষা কৰিব লাগে সেয়া আপোনাৰ মতে মনোজ ডেকাৰ বক্তব্য কিমান শুদ্ধ সেয়া আপুনি সমৰ্থন কৰে নে বিৰোধিতা কৰে সেয়া ক'ব পাৰিব বিজেপি চৰকাৰ আহিব লাগে ঠিক আছে এটা চৰকাৰখনে ভাল নুৰুল ইছলাম ডাঙৰীয়াৰ মতে যে মানুহৰ সংবিধান মানুহৰ অধিকাৰক খৰ্ব কৰাৰ চৰকাৰে কৰিব নালাগে সেই কথাটো নুৰুল ইছলাম ডাঙৰীয়াই উত্থাপন কৰিছে গতিকে নুৰুল ইছলাম ডাঙৰীয়াৰ বক্তব্য শুদ্ধ নে ভুল সেয়াও আপুনি বিচাৰ কৰি চাব পাৰিব গ্ৰহণযোগ্য হয় নে নহয় গতিকে এই কথাখিনিৰ পিছত নিশ্চিতভাৱে প্ৰতীয়মান হৈ পৰিব যে গোমাংস নিষিদ্ধকৰণৰ বিষয়টোক লৈ মানুহৰ মতামত কি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মতামত কি আৰু গোমাতাক পূজা কৰা সকলৰ মতামত কি গতিকে এই বিষয়টো চলি থাকিব ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰিব দুয়োগৰাকীকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আৰু ইয়াৰ লগে লগে আজিৰ যুক্তিবাদৰ পৰা মই সমুজ্জ্বল দত্তই বিদায় লৈছোঁ ধন্যবাদ सभी सनातनी बीजेपी को वोट दीजिए जय श्री राम